বিমলা কওকচোন। অলকেশৰ বৰেকে বোলে সিহঁত দুয়োটাকে ঘৰৰ পৰা উলিয়াই দিলে, কথাটো হয়নে? হয়, কি কৰিব আৰু আজিকালি বোৱাৰীবোৰ দেখিলে দেখোন ভয় লাগে। প্ৰথমতেতো ভালেই ওলায়, পিছতহে ৰংটো দেখুৱায়। সিহঁতৰ বোৱাৰীজনীৰ কথা শুনাৰ পৰা মোৰ যে ভয় লাগি আছে। ইমান অহংকাৰ কৰিব পাৰে। এইবোৰ কথা শুনিলে মোৰ ল'ৰাটোলৈ বিয়াই পাতিবলৈ মন নাযায়। তুমি চিন্তা নকৰিবা বিমলা, আমাৰ আলোকৰ কাৰণে গাঁৱৰ এজনী সহজ সৰল ছোৱালী চাম। আজিকালি ল'ৰাৰো কোনো বিশ্বাস নাই দিয়া। মোৰ এইটোৱে ভয় হৈ থাকে, সি চহৰত থাকে, চহৰৰ ছোৱালী এজনীকে কেতিয়াবা লৈ আহিব চাবা। তেনেকৈ নকবচোন, এনেই মোৰ ভয় লাগি আছে। মোৰ দেখোন ভাবিবলৈও ভয় লাগে এনেকুৱা কথাবোৰ। আপুনি অতি সোনকালে গাঁৱৰ সংস্কাৰী আৰু আদৰ্শ বোৱাৰী এজনী বিচাৰক। বিচাৰিবলৈ কি আছে? আলোকৰ বয়স যেতিয়া 3 বছৰ আছে, তেতিয়া মই মোৰ বন্ধুক কথা দিছিলো যে তোমাৰ ছোৱালীজনীকে মোৰ ল'ৰালৈ নিম। তাইবা এতিয়া কিমান ডাঙৰ হ'ল? মোৰ অলপ মনত আছে। সেইজনী ছোৱালীৰ ৰংটো অলপ কলা বৰণৰ আছিল সৰুতে, এতিয়া নাজানো আৰু কেনেকুৱা হ'ল। তাই যদি এতিয়াও তেনেকৈয়ে আছে, আমাৰ আলোকে বা তাইক পচন্দ কৰেনে নাই? সি মানক বা নামানক, তাৰ বিয়াখন সেই ছোৱালীজনীৰ লগতে হ'ব লাগিব। মৃত্যু হোৱা বন্ধুজনক মই কথা দি থৈ দিছিলো, সেই কথাষাৰ মই পেলাব নোৱাৰো নহয়। কথাটো হয়। পিছে বিহু আহি পাবৰ হ'ল, তাৰ আগতে ল'ৰাটোৰ বিয়াখনকে পাতি দিওঁ। এই মাঘৰ মাহটোৱে বহুত ভাল জানেনে বিয়াৰ কাৰণে। সেইকাৰণে মই বেছি জোৰ দিছো। মোৰ কিন্তু তাৰ ওপৰতে সন্দেহ, সি বা পচন্দ কৰেনে নাই। সি মোৰ ল'ৰা, মোৰ কথা পেলাব নোৱাৰে। মই যি কওঁ সি তাকে মানিব। তেনেকুৱা হ'লে বাৰু ভালেই। হ'ব দিয়া, তুমি থাকা, মই বজাৰৰ পৰা আহোঁ। আৰু শুনকচোন, বজাৰৰ পৰা বৰা চাউল অলপ আৰু তিল অলপ লৈ আহিবচোন। সেইটো কথা ক'ব নালাগে দিয়া, মই জানো নহয়। যাওঁ দিয়া। আলোকৰ বাপেকে সৰুতেই পল্লৱীক সিহঁতৰ ঘৰৰ বোৱাৰী কৰিম বুলি বন্ধুজনক কথা দিছিল। পল্লৱী মাকৰ লগত এখন সৰু গাঁৱত বাস কৰিছিল। পল্লৱী দেখিবলৈ সৰুৰে পৰাই কলা আছিল, কিন্তু তাইৰ মনটো বহুত সহজ সৰল আছিল। তাই এজনী বহুত ভাল ছোৱালী আছিল। পল্লৱী, মা, তই আগৰ নিচিনা সৰু হৈ থকা নাই নহয়। এতিয়া তই ডাঙৰ হৈছ, অকণমান চৈতান হবি, নহ'লে তোক কোনোবাই সুবিধা ল'ব। কোনেনো কি কৰিব মা? এই পৃথিৱীখনৰ কথা তই নাজানো নহয়। এই পৃথিৱীখনৰ ভিতৰত ভাল বেয়া মানুহ দুয়োটাই পাবি। আজিৰ যুগত ভাল হ'লে চলিব নোৱাৰি, অলপ চৈতান হ'বই লাগিব জাননে। তই যিখন ঘৰত পৰিবি সেইখন ঘৰ বা কেনেকুৱা ওলায়। উফ মা, বাদ দিয়া নাই সেইবোৰ। বিয়ালৈ এতিয়াও বহুত দিন আছে। যোৱা, মোক ভাত কেইটামান দিয়াগৈচোন। দিমগৈ দে। মাজনীও মানে নহয়, অনবৰতে বিয়া কৰি থাকে। কিমান দিন হ'ল ঘৰলৈ যোৱা নাই, ঘৰলৈ বৰকে মনত পৰিছে। এইবাৰ এসপ্তাহমান ছুটী লৈ ঘৰলৈ যাব লাগিব। আলোক দেখিবলৈ বহুত হেণ্ডচাম আছিল। চাকৰিৰ সূত্ৰে সি মুম্বাইত বাস কৰে। মই কালিলৈ যাবগৈ লাগিব ঘৰলৈ। এইবাৰ কিমান টাইমত পায়হি? দেউতা, তই আহিলি বোপা? আহিলো দিয়া দেউতা। মা ক'ত আছে? ভিতৰতে আছে মা। হেৰা, শুনিছানে? আলোক আহিলে, আহা। মাৰে ৰাতিপুৱাৰ পৰা তই কি কি ভাল পাওঁ সকলোবোৰ বনাই থৈছে। মোক অমুকটো আন তমুকটো আন কৰি মোৰ গৰম কৰি পেলাইছে। তই ভিতৰলৈ যাচোন। দেউতা, আজি মই কথাখিনি নুলিয়াওঁ। আজি সি অলপ আৰাম কৰক, কালিলৈহে মই কথাখিনি উলিয়াব লাগিব। হেৰা, মোকো চাহ একাপ দিয়াচোন। কি হৈছে দেউতা, তুমি মোক এনেকৈ কিয় মাতি আনিছা? শুনচোন, মোৰ যে গাঁৱৰ বন্ধুটো, মই সৰুতেই কথা দিছিলোঁ নহয়, তেওঁৰ ছোৱালীজনীক মই তোলৈ বিয়া পাতি আনি দিম বুলি। কি, মোক নুসুধাকৈ তুমি কেনেকৈ বিয়া ঠিক কৰিব পাৰিলা দেউতা? কিয়, তই মানে মোৰ কথা নুশুন? দেউতা, সিহঁতৰ অৱস্থা বৰ বেয়া আছিল, আৰু ঢুকাব লওঁতে সি মোক বাৰে বাৰে কৈছিল, মোৰ ছোৱালীজনীক তই চাবি। তেতিয়া মই তাক কথা দি পেলাইছিলোঁ যে তোৰ ছোৱালীজনীক মোৰ ল'ৰালৈ বিয়া পাতি নিম। তই চিন্তা নকৰিবি বন্ধু, মই ভাবিছোঁ এতিয়া তোৰ বিয়াখন সেই ছোৱালীজনীৰ লগতে পাতি দিওঁ। নাই দেউতা, মই গাঁৱৰ ছোৱালী বিয়া পাতিব নোৱাৰোঁ, নকৰোঁ মই গাঁৱৰ ছোৱালী বিয়া। সৰুতে কথা দিয়া এই সম্বন্ধটোক মই মানিব নোৱাৰোঁ দেউতা। মই বিয়া পাতিলে চহৰৰ ছোৱালীকে বিয়া পাতিম, গাঁৱৰ ছোৱালীক নহয়। গাঁৱৰ ছোৱালী বিয়া পাতি মই মোৰ লাইফটো ধ্বংস কৰিব নোৱাৰোঁ। কি? মোৰ বুকুখন বৰকৈ বিষাইছে দেখোন। দেউতা, দেউতা উঠা না দেউতা, কি হ'ল তোমাৰ? দেউতা, দেউতা উঠাচোন, মই তোমাক এতিয়াই হস্পিটেল লৈ যাম দেউতা, তুমি ঠিক হৈ যাবা। শুনকচোন, আপুনি মোক এৰি এনেকৈ যাব নোৱাৰে। আপুনি ক'ত গুচি গ'ল? ল'ৰাটোৰ বিয়া পাতিব লাগে, আপুনি এনেকৈ যাব নোৱাৰে। আপুনি মোক এনেকৈ অকলশৰীয়া কৰি এৰিব নোৱাৰে। দেউতা, উঠা না দেউতা,
এই সকলোবোৰ মোৰ কাৰণে হৈছে মই কিয় না কৰিছিলোঁ মই যদি বিয়া পাতিম বুলি কোৱা হ'লে দেউতা কেতিয়াও নুঢুকালে হয় মাও তুমি চিন্তা নকৰিবা মই দেউতাৰ শেষ ইচ্ছাটো পূৰণ কৰিম দেউতাৰ ইচ্ছাটো পূৰণ কৰিবৰ কাৰণে মই সেই ছোৱালীজনীক বিয়া পাতিম মা তই নাহোঁতেও দেউতাই কৈ আছিলে জানো সেই ছোৱালীজনী বোলে খুব সহজ সৰল মই কৈছিলোঁ সি যদি পচন্দ নকৰে তেতিয়া দেউতাই কি কৈছে জানো মোৰ ল'ৰাই মোৰ কথা কেতিয়াও নেপেলায় সি মোৰ মতেই বিয়া পাতিব সেই বুলি কৈছে জানো মই দেউতাক তেনেকৈ ক'বই নালাগিছিল মা আমি আৰু 4-5 দিনৰ পাছতেই যাম গাঁৱলৈ বিয়া ফিক্স কৰিহে আহিম মা তোমাৰ নামটো মোৰ নামটো পল্লৱী মোৰ ছোৱালীজনী অভাৱৰ কাৰণে মেট্ৰিক পাছ কৰিব নোৱাৰিলে তাই বৰ ভাল ছোৱালী তাই বহুত সহজ সৰল হ'ব মই তাইক বিয়া পাতিম কি সঁচানে আৰু এমাহৰ ভিতৰতেই বিয়া তুমি মোৰ ছোৱালীজনীক পচন্দ কৰিছা সঁচা কিন্তু মই তোমাক সাহায্য কৰিছো বোপা মই তাইৰ লগত একোৱে দিব নোৱাৰিম এয়া কি কৈছে আপুনি মোক একো নালাগে আপোনাৰ ছোৱালীজনী দিলেই হ'ল পল্লৱী তোমাৰ দেউতা মোৰ দেউতাৰ লগত বন্ধু আছিল সেইকাৰণে মই একেবাৰতে হাঁ কৈ দিলোঁ এতিয়া মই যাওঁ তোমালোকে ৰেডি হোৱা আৰু ঠিক আছে মাজনী ল'ৰাটো বহুত ভাল চাগে বুজিছ তাৰ কথাতেই কয় নহ'লেনো তোক পচন্দ কৰিলে হয়নে সকলোৱে চাবলৈ আহিয়ে তোক ৰিজেক্ট কৰে এটাই দুখ মোৰ ছোৱালীজনী কলা হ'ল মোৰ তেতিয়া চিঞৰি চিঞৰি ক'বলৈ মন যায় মোৰ ছোৱালীজনী বৰণটোহে কলা কিন্তু তাইৰ অন্তৰখন বহুত ভাল বহুত ধুনীয়া তাই হ'ব দিয়া মা তুমি চিন্তা কৰি নাথাকিবা এনেই এইবোৰ মানুহৰ কথা গুৰুত্ব দিলে তোমাৰ একো লাভ নহয় গতিকে নিজৰ কাম নিজে কৰি যোৱা মা বল বল আমি অনিতা খুৰীহঁতৰ ঘৰৰ পৰা আহোঁ বল তোৰ লগত কাপোৰ কানি অলপো দিব লাগিব নহয় মই চাদৰ দুখন বোৱাই থৈ দিছিলোঁ সেই দুখন লৈ আহোঁ বলচোন ব'লা মা তুমি ভালকৈ থাকিবা মা মই যাওঁ যা মাজনী যা শাহুৰ শহুৰে যি কয় তাকেই শুনিবি আৰু গিৰিয়েৰে কি কয় সকলোবোৰ শুনিবি দেই মা অ' মা মই শুনিম তুমিও ঔষধ পাতিবোৰ ভালদৰে খাবা মা দেউতা আৰু মোৰ কথা মনত পেলাই পেলাই তুমি কান্দি নাথাকিবা মা যাওঁ দেই মা যা মাজনী তাই মোৰ বৰ মৰমৰ আছিল তাই বৰ সহজ সৰল তাত বা তাই কেনেকুৱা পৰিস্থিতি পায় কেনেকৈ বা তাইক চলায় নাজানো আৰু এখেতে বাৰু মুখত কি লগাই আছে ইমান টাইম আৰু হাতত কিবা এটা যন্ত্ৰও লৈ আছে অ' বুজিলো এইটো ক্ৰীম সানিয়ে মানে এখেত ইমান ধুনীয়া আৰু বগা হৈছে ময়ো সানিব লাগিব এইটো ক্ৰীম ময়ো বগা হ'ব লাগে মই ধুমাধুমকৈ কামখিনি কৰি আকৌ মাক ধুনীয়াকৈ চাহ একাপ বনাই দি লগাওঁগৈ মুখত বৰকে পানী পিয়া ধৰিছে দেখোন ফুট এখেতে আকৌ এনেকৈ কিয় চৰি গ'ল ক'ত ফুট ওলাইছে মা ভূত ভূত কিয় ইমান পেটত ভালি আছ কচোন মা অ' মা ভিতৰত এজনী চুৰেল আছে চোৱাচোন মোৰ 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 বৰ ভয় লাগিছে মা কিয় ভয় কৰিছা মই হে মা আপোনাৰ বোৱাৰী পল্লৱী তই মুখখনত কি কৰি লৈছ এখেতে যে ৰাতিপুৱা ক্ৰীমটো ঘঁহিছিলে মুখত ক্ৰীম ঘঁহিছিলোঁ কি ক্ৰীম কিয় বাথৰুমত যে বগা বগা নিচিনাকৈ কি ক্ৰীম ঘঁহিছিলা তুমি সেইটো ঘঁহিয়ে তুমি ইমান বগা হৈছা ন মোক মানে বগা হ'বলৈ দিবলৈ মন নাই মা মই যে দাঢ়ি খুৰাওঁতে ঘঁহিছিলোঁ সেয়া কথা কৈছে মাজনীও তই সেইটো ক্ৰীম ঘঁহিবি সেইটো দাঢ়ি খুৰালেহে ঘঁহে হে মই ভাবিলোঁ আকৌ তুমি সেইটো ক্ৰীমে ঘঁহা নেকি আজিৰ পৰা নঘঁহো আৰু দিয়া ইমান আজলি হ'লে কি হ'ব বাৰু কচোন হ'ব দিয়ক মা আজিৰ পৰা আৰু নঘঁহো এখেতে বা কি বুলি ভাবে ইস্ত্ৰি কৰোঁতে গোটেই চাৰ্টটোৱে পুৰা গ'ল
পল্লৱী কোৱা কাম কৰিব নাজানিলে নকৰিবা তুমি মোৰ চাৰ্টটো কিয় পৰি দিলা তুমি জানানে সেইটো মোৰ কিমান মৰমৰ চাৰ্ট আছিল মোক বন্ধু এজনে দিছিলে সেইটো চাৰ্ট মোক ক্ষমা কৰি দিব মই চাৰ্টটো পুৰো বুলি পৰি দিয়া নাছিলো ইস্ত্ৰি কৰি থাকোঁতে মায়ে মাতিছিলে আৰু ফুলতে চাৰ্টটোত মই ষ্টেটত থৈ দিছিলোঁ কাম কৰিলে অকণমান ভালকে কৰিব লাগে এনেকৈ বোৱাৰী হৈ খাবলৈ আহিছা ভাতকেইটাও বনাব নাজানা কাম একো কৰিব নাজানা ভাতকেইটাও আজি খাবলৈ পৰা নাই সকলোবোৰ পৰি গৈছে মোক ক্ষমা কৰিব মই সকলো শিকি ল'ম আলোক চোৱাচোন মা তাই মোৰ গোটেই চাৰ্টটো জ্বলাই দিছে আৰু আজি ভাত চাতবোৰ একো খাব পৰা নাই কেনেকৈ যে বনাইছে হ'ব দেচোন বাদ দে তাই নতুনকৈ আহিছে লাহে লাহে শিকিব আৰু তুমি তাইক ইমান বেছি মৰম কৰি মূৰৰ ওপৰত উঠাই নল'বা মা বোৱাৰী তাই চাৰ্টটো পুৰাৰ কাৰণে তাৰ খং উঠিছে সি এনেই বেয়া নহয় নহয় তুমি এনেই মন বেয়া নকৰিবা আৰু কামবোৰ লাহে লাহে শিকিব পাৰিবা আৰু দিয়া মা এতিয়া ব'লা আমি মন্দিৰৰ পৰা আহোঁ সেৱা এটা কৰি আহোঁগৈ ব'লা ব'লক মা মই যাওঁ দিয়া মা তোমালোকে ভালদৰে থাকিবা যা আলোক তালৈ গৈ কিন্তু ফোন কৰিবি হ'ব দিয়া মা আকৌ কেতিয়াকৈ আহিবি আহিম নহয় মই তোমাক জনাম দিয়া আহিলে পল্লৱী থাকা যোৱা বোৱাৰী দুখ নকৰিবি সি আহিব দে সি বেছি দিন নকৰে নহয় চাকৰি যেতিয়া তাততো যাবই লাগিব সি চাকৰি নকৰিলে ঘৰখন কেনেকৈ চলিব কচোন মা মই চাহ আনিছোঁ আপোনালৈ খাই লওকচোন চাহ আনিছা দিয়া দিয়া বোৱাৰী ইমান টেষ্টি হৈছে খাবলৈ চাহপাত আৰু চেনি ধুনীয়াকৈ হৈছে ধুনীয়া জোখত হৈছে মানে খাবলৈ বহুত সোৱাদ লগা হৈছে হয়নে মা সকলোবোৰ পাৰিছাই আৰু মই কোৱা নাছিলো জানো মই শিকাই দিম সকলোবোৰ পাৰি যাবা মা আপুনি সঁচাকৈ বহুত ভাল আপুনি মোক নিজৰ ছোৱালীৰ দৰে মৰম কৰে সেইকাৰণেহে মই ইমানখিনি পাৰিছোঁ মা হ'ব দিয়া আমাৰ এটাহে ল'ৰা আৰু ছোৱালীও নাই সেইকাৰণে মই তোমাক নিজৰ ছোৱালী বুলিয়ে ভাবোঁ মা বোৱাৰী আৰু কিবা অসুবিধা পালে মোক তুমি লগতে ক'বা দেই আৰু তুমি কিবা দুখ পালে আলোকৰ বাপেকৰ আত্মাটোও শান্তি নাপাব ই ফোন কৰিছেনে তোমাক নাই মা কিয় বা কৰা নাই তেওঁ কিবা কামত ব্যস্ত হৈ আছে চাগে মা এনে কৰিলে হয় হ'ব দিয়ক মা মই ভাতকেইটা বনাওঁগৈ ঠিক আছে দিয়া সি বা কিয় কৰা নাই সিনো আজৰি সময়তো এবাৰ ফোন কৰিব নোৱাৰেনে তেখেতৰনো ইমান কাম ওলাইছেনে যোৱাৰ পৰা এবাৰো তেখেতৰ মোলৈ মনত পৰা নাইনে আজি বৰকৈ মনত পৰিছে দেখোন তেওঁলৈ মোকতো ফোন এটাকে কৰিব পাৰে কালি মই কৰোঁতেও কাটি দিছে কি হৈছে তেখেতৰ বোৱাৰী তোমাৰ কি হৈছে কালিৰ পৰা দেখোন তুমি একোৱে খোৱা নাই আলোকলৈ মনত পৰিছে ন মা যোৱাৰ পৰা তেখেতে মোক এবাৰো ফোন কৰা নাই সেইটো ময়ো ভাবিছোঁ তোৰ যদি মনতে পৰিছে তই চহৰলৈ গুচি নাযাওঁ কিয় তাৰ ওচৰলৈ মা এতিয়া তোমালোকৰ নতুনকৈ বিয়া হৈছে দুয়োটা একেলগে থাকিবহে লাগে তোমালোকে যিমানেই অকলশৰে টাইম কটাবা সিমানেই মৰম বাঢ়িব তোমালোকৰ এতিয়া ইটোৱে সিটোক টাইম দিব লাগিব তেতিয়াহে তোমালোকৰ বুজাবুজি হ'ব তেতিয়াহে আকৌ মই সোনকালে আইতা হ'ব পাৰিম মা আপুনি কৈছে যেতিয়া মই কিছুদিনৰ কাৰণে চহৰলৈ গুচি যাম বাৰু মা কিন্তু মই আপোনাক অকলে এৰি থৈ ইয়াত নাযাওঁ আপুনিও যাব লাগিব মোৰ লগত হ'ব দে যাম বাৰু যা তই কাপোৰ কানিবোৰ বান্ধি লওঁ ময়ো বান্ধি লওঁ আলোক ক'ত আছা কোৱা অংকিতা তুমি আজি অফিচৰ পৰা আহোঁতে মোলৈ এখন দামী নেটৰ শাৰী লৈ আহিবাচোন আজি নালাগে নেকি মোৰ মানে বেলেগ এটা কাম আছে হ'ব দিয়া নালাগে সেই এজনী এনেহে কৈছোঁ আনিম দিয়া এতিয়াতো মনটো ভাল কৰা পইচাবোৰতো মই তোমাৰ কাৰণেই সাঁচিছোঁ আলোক ইফালে আলোকে সিহঁতৰে কোম্পানীটোৰ মেনেজাৰ অংকিতাক বিয়া পাতি ল'লে অংকিতা বহুত মডাৰ্ণ আছিল আৰু তাই দেখিবলৈ বগা আৰু বহুত ধুনীয়া আছিল আলোকে অংকিতাক বিয়া পাতি সিহঁতৰ ঘৰতে থাকিবলৈ ল'লে অংকিতা মাক বাপেকৰ একমাত্ৰ ছোৱালী আছিল তুমি আজি একো কাম কৰিব নালাগে হা মই অফিচ যাওঁ তুমি ঘৰতে থাকা ঠিক আছে ইমানখন টাউন ক'ত বিচাৰিবা মেখেতক বিচাৰিব লাগিব মা তোমালোকে ইয়াত কি কৰি ফুৰিছা তই আজি ইমান দিনে কিয় খবৰ এটা লোৱা নাই আৰু আমি তোৰ ওচৰলৈ আহিছোঁ আকৌ কিমান যে বিচাৰি ফুৰিছোঁ ক'তো পোৱা নাই তুমি যে আহিলা মা ব'লা ঘৰলৈ ব'ল
কিয় অহা নাই? ক'ত আছে বাকী? অংকিতা মই কি দেখিছো? আলোক, তই কাৰ ঘৰলৈ লৈ আহিছ? মোৰ ঘৰলৈ আনিছে। কোন হয় আপোনালোক? চাৰ্কাছৰ বান্দৰবোৰ? এয়া মোৰ বন্ধুৰ মাক আৰু ঘৈণীয়েক। সিহঁতে কাম বিচাৰি ফুৰিছিল ইয়াত, আৰু মই বাটতে পাই ইয়ালৈকে লৈ আহিলোঁ। আমাৰ কাম কৰা মানুহজনীও ঘৰত নাই। ভালেই হ'ব দিয়া, তোমাৰো অলপ হেল্প হ'ব। তুমিতো সকলোবোৰ কাম অকলে কৰিব নোৱাৰা, এওঁলোকেই কৰিব দিয়া। ঠিক আছে বাৰু। মা, পল্লৱী, এইজনী মোৰ পত্নী। তুমি চুপ থাকা মা, এইটো ইহঁতৰহে ঘৰ। বেচাৰীজনীক সেইকাৰণে তই ইমান দিনে ফোন এটাও কৰা নাছিলি ন? তোক আজি মোৰ ল'ৰা বুলি ক'বলৈ লাজ লাগিছে। হ'ব দিয়া মা, এতিয়া মনে মনে থাকাচোন। যেতিয়ালৈকে ইয়াত থাকিবা তোমালোকে মুখকেইখন বন্ধ কৰি ৰাখিবা, নহ'লে তোমালোকে মোৰ কিন্তু মৰা মুখ দেখিবা। ব'লা এতিয়া মই তোমালোকৰ ৰুমটো দেখাই দিওঁ। তই চিন্তা নকৰিবি মা, সি নহ'লেও মই তোৰ লগত সদায় আছো। মোক বা এতিয়া কি কয় ইহঁতে? মই ভাবিছিলো মেচিনটোত কাপোৰ চাপোৰ সকলোবোৰ ধুৱে, বাচনবোৰো তাত সোমোৱাই দিলে বাচনবোৰো তাতে ধোৱা যাব বুলিহে সোমোৱাই দিছিলো। ৱাশ্বিং মেচিনটো এনেকৈ মটৰটো জ্বলি যাব বুলি মই ভবাই নাছিলো। সেইজনী বা কি কয়? ঐ ইডিয়েট, গাঁৱলীয়া ভূত কৰবাৰ। মেচিন যদি ব্যৱহাৰ কৰিবলৈ নাজানো তেতিয়াহ'লে নকৰিবি। ৱাশ্বিং মেচিনটোত কাপোৰ ধুৱে নে বাচন ধুৱে? মিছাতে যে ইমানখিনি লোকচান কৰিলে আমাক। কি কৰোঁ? তোকতো কামৰ পৰা উলিয়াই দিব পৰা নাযায়। এইখন চহৰত কাম কৰা মানুহৰো অভাৱ। তোক আমি এমাহৰ দৰমহাই নিদিওঁ। মোক তই সুধিটো যাব পাৰ? গোটেই মেচিনটো শেষ কৰি পেলালে। কাম বনখিনি কৰোঁগৈ, কালিলৈ আকৌ মই ব্ৰতো ৰাখিব লাগিব। খৰচ পাতিবোৰ অকণমান তুমি কমকৈ কৰিবাচোন। এতিয়া তোমাৰ চাকৰিটো গৈছে, মোৰ টকাৰে আৰু কিমান চলিবা? অলপ ঘৰুৱা কাম কাজবোৰ কৰিবা। কাম কৰা মানুহক কিমান টকা পইচা দি থাকিলে মোৰ অসুবিধা হয় নহয়। অংকিতা, আৰু ৰুমতে মোৰ জোতাযোৰ আছে, লৈ আহাচোন। লগতে মোজাযোৰো লৈ আহিবা। মেডাম, আপোনাৰ স্বামীক আকৌ আপোনাৰ জোতাযোৰ কিয় চুবলৈ দিব? লাগিলে মই নিদিওঁ। নাপায় নহয় তেনেকুৱা কৰিব। নিজৰ স্বামীক এনেকুৱা ব্যৱহাৰ কৰিব নাপায় নহয়। হ'ব, তুমি মোক শিকাব নালাগে, ইমান লেকচাৰ দি থাকিব নালাগে। তুমি যোৱা, লৈ আহা নহ'লে। পল্লৱী, পল্লৱী, তোৰ কাহিনীটো শুনি মোৰ সঁচাকৈ দুখ লাগিছে। এনেকুৱা গিৰিয়েক থাকে নেকি? এনেকুৱা গিৰিয়েকক গুলি কৰি মাৰি পেলাব লাগে। মেডাম, তেনেকৈ নক'বচোন। ভালেই হওক বা বেয়াই হওক, তেখেত মোৰ স্বামী। তেওঁৰ বিষয়ে এনেকৈ ক'লে মোৰ ভাল নালাগে। মোৰ স্বামী মোৰ কাৰণে ভগৱান হয়, ভগৱান। কি যে নহয় তই, যিটো মানুহে তোক এৰি থৈ গ'ল সেইটো মানুহৰ কথা বেয়াকৈ ক'বলৈ নিদিয় তই? নিদিওঁ মেডাম, মোৰ বিশ্বাস আছে তেওঁ মোৰ ওচৰলৈ এদিন নিশ্চয় আহিব। আৰু তই তাৰ কাৰণে আজি ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই, এনেকৈ ব্ৰত ৰাখিব পাৰিছ? অঁ মেডাম, তেওঁ যেনেকুৱাই নহওক মই তেওঁৰ কাৰণে এই ব্ৰতটো ৰাখিমেই। পল্লৱী, এই পানীখিনি খাই লোৱা। ৰাতিপুৱাৰ পৰা তুমি একোৱেই খোৱা নাই। তুমি মোক ক্ষমা কৰিবা পল্লৱী, মই তোমাৰ লগত বহুত অন্যায় কৰিলোঁ। এতিয়াৰ পৰা আৰু নহ'ব। লাগিলে তাই মোক এৰিয়ে দিয়ক, কিন্তু মোক কেৱল তোমাকহে লাগে। মোক যদি সঁচাকৈ ভাল পাইছে কেৱল তুমিহে, তাই নহয়। মই মানুহ চিনি পোৱা বহুত ভুল কৰিলোঁ। তুমি মোক ক্ষমা কৰিবানে? হ'ব দিয়া। আলোক, কি হৈছে কোৱাচোন? এইবিলাক কি? বুজিলো, মই গোটেই দিনটো অফিচত থাকোঁ আৰু তুমি ঘৰত বহি বহি ইয়াকে কৰি থাকা নহয় জানো? আৰু সেইকাৰণে এই চুৰেজনীয়ে তাইৰ হাতৰ মুঠিত তোমাক আনি ল'লে নহয় জানো? তাইৰ কাৰণে এতিয়া তুমি মোক ভালেই নপঢ়ালা, আৰু তুমিও ঘৰতে বহি বহি পাইছা যে সেইকাৰণেতো তোমাৰ ভাল লাগিছে নহয় জানো? অংকিতা, মোক চম্ভালি কথা ক'বা। কি? মোৰ ঘৰতে থাকি মোৰ খাই বৈ মোকেই তুমি বিশ্বাসঘাতকতা কৰা, আৰু তুমি মোকেই দম দিব আহা? তাৰপিছত সোধোতে তুমি কোৱা মোক চম্ভালি কথা ক'বা? এইবোৰ কি? ঐ চৰিত্ৰহীনা, চুপ থাকা বুলি কৈছো নহয়। এইজনী কোনো বেলেগ নহয়, এইজনী মোৰ পত্নী হয়, পত্নী। কি? অঁ, তাই মোৰ পত্নী। তাইকে মই এৰি থৈ আহিছিলোঁ গাঁৱত। মোৰ ভুল আছিলে আৰু মই তোমাৰ আগত মিছা কথা কৈছিলোঁ। এতিয়া মই বুজিলোঁ তাই মোৰ কাৰণে দেৱী হয়, দেৱী। দেখিবলৈ ক'লা হ'ল কি হ'ল, তাই কিন্তু অন্তৰখন বহুত পবিত্ৰ হয় আৰু বহুত সুন্দৰ হয়। ভালেই হ'ল তুমি যে সঁচা কথাটো জানিলা। এইজনী মোৰ পত্নী হয়, তাইক লৈ মই গৌৰৱ কৰোঁ। ইউ ইডিয়েট, এতিয়াই তহঁতে মোৰ ঘৰৰ পৰা ওলাই যা। চিন্তা কৰিব নালাগে, যাম আমি। আমাৰ একো ঘৰ নথকা নহয়। ব'লা পল্লৱী। ব'লা। মা ব'লা।
পল্লৱী মাকৰ লগত কথা পাতি থাকোঁতে মই সকলোবোৰ শুনিছিলোঁ আৰু মই সেইকাৰণে এক্টিং কৰিবলগীয়া হ'ল আলোক। পল্লৱী সঁচাকৈ বৰ সহজ সৰল। তাইৰ মনটো মই ভাঙিব বিচৰা নাছিলোঁ। ইমান পবিত্ৰ সম্পৰ্ক এটা মই এনেকৈ মাজত সোমালে মোৰেই পাপ লাগিব। মই কাৰো লগতে বিয়া নহওঁ আলোক। জীৱনটো মই তোমাৰ নামতে উচৰ্গা কৰিম। তোমাৰ লগত মই বহুত বেয়া ব্যৱহাৰ কৰিবলগীয়া হ'ল। তাৰ কাৰণে তোমাক মই ক্ষমা বিচাৰিছোঁ। হে প্ৰভু, মই তেওঁৰ লগত সেনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল, কিন্তু মই পল্লৱীজনীৰ কাৰণে এনেকুৱা ব্যৱহাৰ কৰিবলগীয়া হ'ল। সেইকাৰণেহে আলোকে মোক বেয়া পালে, নহ'লে মোক কেতিয়াও সি পাহৰিব নোৱাৰিলেহেঁতেন। গাঁৱত ঘৈণীয়েকক এৰি থৈ আহি সি ইয়াত মোক বিয়া পাতি লৈছিল আহি, আৰু সেই ঘৈণীয়েকজনী মোৰ ঘৰত চাকৰ ৰৈ আছিল আহি, আৰু সি তাৰ নিজৰ ঘৈণীয়েককে চাকৰ বুলি কৈছিল। সেইকাৰণে মই ইমানখিনি নাটক কৰিবলগীয়া হ'ল আলোক। তুমি মোক বেয়া নাপাবা। আজি যদি মই এনেকুৱা নকৰিলোহেঁতেন, তুমি কেতিয়াও ৰিয়েলাইজ নকৰিলা হয় যে নিজৰ পত্নীতকৈ দ্বিতীয় এগৰাকী কেতিয়াও আপোন হ'ব নোৱাৰে।